2024 চনলৈকে বিধানসভা যেতিয়া আমাৰ বহে শুক্ৰবাৰৰ দিন থাকিলে শুক্ৰবাৰৰ দিনা ৰাতিপুৱা 9 বজাৰ পৰা 11 বজা আৰু 2 বজাৰ পৰা ৰাতি 7 বজালৈ আমাৰ অধিৱেশন চলে 2 ঘণ্টা সময় শুক্ৰবাৰৰ নমাজৰ কাৰণে বা ব্ৰেক দিয়ে আমাৰ মুছলমান যিসকল বিধায়ক আমি গৈ নমাজটো পঢ়িব পাৰোঁ এই চৰকাৰে যোৱা বিধানসভাত তেওঁলোকে এই কেবিনেটে আইন পাছ কৰিলে যে শুক্ৰবাৰৰ যিটো এই 2 ঘণ্টা বন্ধ উঠাই দিলে মানে ক্ৰমাগতভাৱে বিধানসভা চলি যাব নমাজৰ কাৰণে কোনো ৰেহাই নাই এতিয়া চাওক আমি মুছলমান যিসকল বিধানসভাত আছো যদি আমি নমাজলৈ গুচি যাওঁ আৰু সেই সময়ত মুছলমান বিৰোধী কোনো এটা বিল যদি উত্থাপন হয় কোনে প্ৰতিবাদ কৰিব আৰু যদি যুগৰ নমাজত নাযাওঁ তথাপি পাপী হম এনেকুৱা বিপদৰ সন্মুখীন কৰিছে আমাৰ বিধায়কসকলক গতিকে আক্ৰোশমূলকভাৱে আমাৰ ধৰ্মৰ ওপৰত তেওঁলোকে আঘাত কৰি আছে আমাৰ জাতিৰ ওপৰত বাৰে বাৰে আঘাত কৰি আছে আৰু যিসকলে জাতি ধৰ্মৰ ওপৰত বাৰে বাৰে আঘাত কৰি আছে আজি আমাৰ কিছুমান স্বাৰ্থবাদী ব্যক্তিয়ে সেই দলত গৈ দলৰ লগত থাকি তেওঁলোকে দলৰ কুচকাৱাজ কৰি আছে মই সেই বন্ধুসকলক আহ্বান জনাম যদি মাইকৰ আৱাজ তেওঁলোকে শুনা পাইছে মই তেওঁলোকক আহ্বান জনাম ময়ো বিজেপিলৈ যাম প্ৰথমে বিজেপি দলে হিন্দু মুছলমানৰ কোনো পাৰ্থক্য নাই বুলি ঘোষণা কৰক তাৰপিছত অসমত যি চৰম মাদ্ৰাছা বন্ধ কৰিছে চৰম মাদ্ৰাছা খুলি দিয়ক আমাৰ যিসকল মুছলমান ভাইক ঘৰ বাৰী ভাঙি তেওঁলোকে উচ্ছেদ কৰিছে সেইসকলক মেধি পট্টা দি পুনৰ সংস্থাপন দিয়ক আমাৰ যিসকল সংখ্যালঘু হওক